তো আজিৰ টপিকটো আমাৰ কি হ'ব এক্সেল ৰাইট তো এক্সেল স্টাৰ্ট কৰিবৰ কাৰণে ফাৰ্ষ্ট আমি ক'ত যাম এতিয়া চাই লওঁ স্ক্ৰীনত চাই লওঁ তো আমি বৰ্তমান আমাৰ কি লাগে মাইক্ৰ'ছফ্ট অফিচ এক্সেল বা এক্সেল তো তাৰ কাৰণে আমি ষ্টাৰ্টিঙত আমি প্ৰথমতে ইয়াতে যাম ষ্টাৰ্ট বাটনত ক্লিক কৰিলা ষ্টাৰ্ট ক্লিক কৰিলা ইয়াতে তোমাৰ যিটো এপ্লিকেশ্যন বা যিটো ছফটৱেৰ আমাক কি লাগে মাইক্ৰ'ছফ্ট এক্সেল তো মাইক্ৰ'ছফ্ট এক্সেলৰ কাৰণে ইয়াতে আমি চাব লাগিব যে মাইক্ৰ'ছফ্ট এপ্লিকেশ্যনটো ক'ত আছে তো ইয়াতে তুমি এই অপশনটো আপ এণ্ড ডাউন কৰিলে ইয়াতে তুমি যেনেকে এইটো এক্সেল লিখা আছে দেখিছা তো এক্সেল লিখা আছে সো ইয়াতে তুমি সিলেক্ট কৰি এপ্লিকেশ্যনটো ওপেন কৰিব পাৰা তো নাও তুমি ইয়াতে ক্লিক কৰিলা ক্লিক কৰাৰ পিছত অলপ সময় ৱেইট কৰিব লগা হয় তো আমাৰ এইটো এক্সেলটো আহি গৈছে এক্সেল আমাৰ এপ্লিকেশ্যন এইটো আমাৰ আহি গৈছে তো ইয়াতে যদি তুমি যদি চোৱা ইয়াতে কি কি অপচন আছে হোম নিউ ওপেন দেন ব্ল্যাঙ্ক ওয়ার্কবুক ওয়েলকাম টু এক্সেল ফর্মুলা টিউটোরিয়াল পাওয়ার কোয়ারি টিউটোরিয়াল পিভট টেবল টিউটোরিয়াল বহুত কিটা অপচন তুমি ইয়াতে পাবা তো আমি কোনটো আমি যেটো নতুনকৈ প্ৰজেক্ট ষ্টাৰ্ট কৰিবা কিবা ফাইল বনাব লাগে বা কিবা এন্ট্ৰি কৰিব লাগে তো ফাৰ্স্ট টাইম বা অলৰেডি আমাৰ প্ৰজেক্ট সেভ নাই আমি নিউ প্ৰজেক্ট বনাম তো আমি কি কৰিব লাগিব সিম্পল ক্লিক নিউ অপশন বা নিউ যেটো আমাৰ এটা অপশন আছে এটা ক্লিক কৰিলা এন্ড নিউ ক্লিক কৰাৰ পিছত এটা আমি কি সিলেক্ট কৰিম ব্ল্যাঙ্ক ওয়ার্কবুক তো এটা আমাৰ ব্ল্যাঙ্ক ওয়ার্কবুক তো এটো হৈছে আমাৰ কি এক্সেল শীট ওকে তো এই এক্সেলত আমি কি কাম কৰিব পাৰো যেনেকৈ আমি ডাটা এন্ট্ৰি কাম কৰিব লগা থাকে বা কিবা নোটস বনাব লগা থাকে বা কিবা ৰিপৰ্ট বনাব লগা থাকে ঠিক আছে তেনেকুৱা ধৰণৰ ইনফৰমেশন বিলাক বা তেনেকুৱা ধৰণৰ ৰেকৰ্ড বিলাক ঠিক আছে লাইক মাৰ্কশিট ধৰা মোক ষ্টুডেন্টৰ মাৰ্কশিট বনাব লাগে বা কেইটামান এখন গাঁৱৰ ডিটেইলছ ৰেকৰ্ড কৰিব লাগে তো তেনেকুৱা ধৰণৰ ইনফৰমেশন বিলাক আমি কোড ৰেকৰ্ড কৰি ৰাখিব পাৰো আমি এক্সেলত ৰেকৰ্ড কৰি ৰাখিব পাৰো এটা এক্সেল ইউজ কৰাৰ আমাৰ প্লাস পইণ্ট সবতকে ডাঙৰ প্লাস পইণ্ট হৈছে কি এক্সেলত কিছুমান কাম আমি ইজিলি কৰিব পাৰো যেনেকৈ এক্সাম্পল মই ইয়াতে ভেল 5 6 7 8 9 তো মই ইয়াতে কি দি টোটাল ভ্যালু 1 2 3 4 5 মই টোটাল ভ্যালু 5টা ইয়াতে দিছো কি দিছো 5 6 7 8 আৰু 9 এতিয়া মই এই ভ্যালু কিটা প্লাস কৰিব লাগে বাই সংখ্যা কিটা মই প্লাস কৰিব বিচাৰিছো তাৰ কাৰণে আমি ইয়াত কিছুমান এক্সেলৰ কিছুমান ফৰ্মুলা ইউজ কৰিব পাৰো প্লাস কৰিব যদি বিচাৰা বা মাল্টিপ্লিকেশন কৰিব বিচাৰা মানে দ্যাট মিন্স পূৰণ বা সাবট্ৰাকশন মানে মাইনাস কৰিব বিচাৰা তো তেনেকুৱা আমি ইয়াতে কৰিব পাৰো তো এটা যদি মই এটা প্লাস কৰিব যদি বিচাৰো মই ইয়াতে ফৰ্মুলা ইউজ কৰিম sum bracket and 5 is to okay I4 okay কি E4 is to I4 দিলো মই and bracket close কৰাৰ লগে লগে সব মোৰ এনসাৰ এটা পাই গৈছে 35 হয় না এনসাৰ 35 নহয় নহয় হয় এতিয়া মই পাছৰ ঠাইত যদি মই 10 টাইপ কৰো আৰু এন্টাৰ প্ৰেছ কৰি দিও ইয়াতে মোৰ এনসাৰ কি ওলাল 40 অটোমেটিক ওলাই গল না নে আকৌ মই ক্যালকুলেট কৰিব লগা হ'ল কিন্তু সেই সেম কাম যদি আমি বইট কৰিলো কি হলে হয় আমি নতুনকৈ আকৌ ক্যালকুলেট কৰিব লাগিল হয় ৰাইট তো ইয়াতে আমি এটো ইজি প্ৰসেছত আমি ক্যালকুলেট কৰিব পাৰো তাৰ আগতে আমি জানিব লাগিব যে এক্সেল যেটো আমি এক্সেল ইউজ কৰি আছো বা এক্সেল শিকি বিচাৰিছো এক্সেলত ইয়াক কি কয় বা ইয়াক কি কয় যেনেকৈ এ অপচন যেনেকৈ এ বি সি তো এটো হৈছে আমাৰ কি কলম যেনেকৈ এ কলম বি কলম সি কলম ডি কলম ই কলম তো এইবিলাক হৈছে আমাৰ কলম তো এইবিলাক আমি কি কলম ভাৰ্টিকেলি এটা কি বুলি কয় কলম বুলি কোৱা হয় আৰু এটা হৰাইজন্টেল বিলাক যেটা 1 2 3 4 3 4 5 6 7 8 9 10 এইবিলাক হৈছে আমাৰ কি ৰ কলম বুলি ক'লে কাক বুজি এইবিলাক হৈছে কলম এ কলম বি কলম সি কলম ডি কলম ই এফ জি এইচ আই জে কে এল এইবিলাক হৈছে কি আমাৰ কলম আৰু এইবিলাক আমাৰ কি হয় 1 2 3 4 এইবিলাক আমাৰ কি বুলি কওঁ ইয়াক আমি ৰ মানে দীঘলীয়া কৰি কি বুলি কওঁ আমি কলম বুলি কওঁ আৰু বহলকৈ আমরা কি বুলি কওঁ ৰ বুলি আমি কওঁ ঠিক আছে ঠিক তেনেকৈ ইয়াতে যিমান বিলাক বক্স দেখিছা ইয়াতে বহুত কিটা সৰু সৰু বক্স আছে দেখিছানে এই বক্স বিলাকক কোৱা হয় সেল সি ই ডাবল এল সেল আৰু যেনেকৈ আমি প্ৰত্যেকটো কলমৰ ইয়াতে যিমান বিলাক কলম আছে প্ৰত্যেকটো কলমৰ কি কৰা আছে নাম্বাৰিং লেবেলিং কৰা আছে নেকি
কলম ই কলম এফ কলম জি এইচ তো এনেকে তুমি যদি চোৱা ইয়াতে বহুত কিটা কলম তুমি পাবা ইয়াতে ঠিক ৰ বিলাকো তোমাৰ নাম্বাৰিং কৰা আছে হয়নে ৰ 1 ৰ 2 ৰ 3 ৰ 4 ৰ 5 ৰ 6 ওকে তো যেনেকে ৰ বিলাকৰ নাম্বাৰিং আছে বা কলম বিলাকৰ লেবেলিং কৰা আছে ঠিক তেনেকে ইয়াত যিমান বিলাক সৰু সৰু সেল আছে বা বক্স আছে প্ৰত্যেকটো বক্সৰ এটা এটা এড্ৰেছ আছে বা এটা এটা নাম আছে যাক আমি কওঁ সেল এড্ৰেছ এক্সাম্পল যেনেকে এই বক্সটো বা এই সেলটো ওকে ইয়াৰ এই সেলটো কোনটো কলমত আছে বাৰু ক'ব পাৰিবানে ই কলমত ৰাইট এই বক্সটো আমাৰ কোনটো কলমত আছে ই কলমত আৰু কোন কেই নম্বৰ ৰত আছে 3 নম্বৰ ৰ বা 3 নম্বৰ ৰ তো ইয়াৰ এড্ৰেছটো আমাৰ কি হ'ব E3 ঠিক তেনেকে যদি মই এটো সিলেক্ট কৰো ইয়াৰ এড্ৰেছটো কি হ'ব G5 এই বক্সৰ এড্ৰেছ কি হ'ব I7 তো এই যে I7 যে তুমি কলা বা G5 যে তুমি কলা এটো হৈছে ইয়াৰ সেল এড্ৰেছ মই থাকিব আৰু সেল এড্ৰেছটো আমি কি কামত ইউজ কৰিম আমি যেতিয়া কিবা প্লাস কৰিব লাগে বা মানে ম্যাথছৰ যিকোনো কাম প্লাস কৰা মাইনাস কৰা বা ডিভিজন কৰা বা হৰণ কৰা এই সকলো ধৰণৰ ক্ষেত্ৰত আমি কি কৰিব পাৰো ইয়াক আমি এই সেল এড্ৰেছটো আমি ইউজ কৰিম যাক আমি সেল ৰেফাৰেন্স হিচাপে ধৰা হয় এতিয়া ধৰি লোৱা এটো বুজি পালা সেল এড্ৰেছ বুজি পাইছা কলম বুজি পাইছা ৰ বুজি পাইছা এবাৰ ধৰি লোৱা যেনেকে মোৰ এই ই কলম ওকে এই যে ই কলম আছে এই ই কলমৰ যেটো সাইজ যেটো বহল এটো ধৰা মই অলপ ডাঙৰ কৰি বিচাৰিছো মই ইনক্ৰিজ কৰি বিচাৰিছো বহলটো তেতিয়া মই কি কৰিম এই যেটো ই আৰু এফৰ মাজটো লাইন আছে দেখা পাইছা এই লাইনটোতে মাউসটো লৈ পেলাই তুমি লাহে কৰিটো টানি দিব পাৰা নেকি and see তোমাৰ যেটো কলমৰ যেটো width বা বহল এটো কি হৈছে এডজাস্ট কৰিব পাৰো ঠিক তেনেকে হাইট বিলাকো আমি এডজাস্ট কৰিব পাৰো নেকি হৈছে মুঠতে এই অপচনটো ইউজ কৰি পেলাই তুমি কলমৰ যেটো হাইট বা width তুমি কি কৰিব পাৰা এডজাস্ট কৰিব পাৰা ওকে এটো হৈছে আমাৰ হাইট হৈছে width এটো হৈছে বহলটো আমি এডজাস্ট কৰিব পাৰো and হাইটটো আমি এডজাস্ট কৰিব পাৰো ওকে বুজি পাইছা তো কেনেকে আমি কলমৰ হাইট বা width এডজাস্ট কৰিব পাৰো ক্লিয়াৰ হৈছে এবাৰ নেক্সট আহো আমি এতিয়া ধৰি লোৱা মই এই যে বক্স এটা সিলেক্ট কৰিছো ঠিক আছে এই সিলেক্ট কৰা বক্স কেটাৰ মই বৰ্ডাৰ দিব বিচাৰিছো ওকে তো বৰ্ডাৰ দিবৰ কাৰণে মই যাব লাগিব ইয়াতে হোম অপচন বা হোম টেবত গলো হোম টেবত যোৱাৰ পিছত ইয়াতে এটা অপচন আছে দেখা পাইছে এইটো তো এটো কয় বৰ্ডাৰ তুমি এটা কি যদি ক্লিক কৰা এটা বহুত কিটা অপচন তুমি পাবা বটম বৰ্ডাৰ টপ বৰ্ডাৰ left border right border no border বহুত কিটা অপচন পাবা তো আমি যদি all border অপচনটো যদি সিলেক্ট কৰো দেন সি তোমাৰ ইয়াতে কি হ'ব বৰ্ডাৰটো আহিছে ওকে আকৌ বৰ্ডাৰটো যদি নোহোৱা কৰিব বিচাৰা বা লাইন বিলাক যদি নোহোৱা কৰিব বিচাৰা দেন আমি কি কৰিব লাগিব আকৌ সিলেক্ট কৰিব লাগিব তাৰ পিছত আমি ক'ত যাব লাগিব হোম ট্যাব এন্ড ইয়াতে গৈ পেলাই কি সিলেক্ট কৰিবা নো বৰ্ডাৰ দেন সি তোমাৰ যেটো বক্সৰ যেটো বৰ্ডাৰ সেইটো কি হ'ব নোহোৱা হৈ যাব তো এনেকে আমি কি কৰো বৰ্ডাৰ বিলাক আনিব পাৰো নোহোৱা কৰিব পাৰো ওকে এতিয়া ইয়াতে আমি কেটামান ভ্যালু মই ইউজ কৰো তো আমি আজি শিকিম সিম্পল প্লাস কেনেকে কৰিব পাৰি মাইনাস কেনেকে কৰিব পাৰি বা ডিভিজন বা হৰণ কেনেকে কৰিব বা পুৰণি কেনেকে কৰিব পৰা যায় তো সেইটো আমি সিম্পল শিকিম তো ইয়াতে মই এটা ভ্যালু লিখিলো 5 আৰু সেকেন্ড ভ্যালু মই লিখিলো 6 ওকে তো মই ইয়াৰ নাম দিলো ভ্যালু ইয়াৰ নামটো মই দিলো ভ্যালু 1 আৰু ইয়াৰ সেকেন্ড ভ্যালুৰ নাম দিলো মই ভ্যালু 2 ওকে এটো হৈছে ভ্যালু 1 আৰু এটো হৈছে আমাৰ ভ্যালু 2 এতিয়া মই কৰিব কি বিচাৰো প্ৰথম মই কি কৰিম প্ৰথম মই কৰিম এড মানে যোগ কৰিম মই এটা চাইডত কোথায় আছে তো মই প্ৰথম 5 আৰু 6 ওকে প্ৰথমে মই কি কৰিছো 5 আৰু 6 টোক মই প্লাস কৰিব বিচাৰিছো
নৰ্মেলি 5 আৰু 6 টো যদি প্লাস কৰিবৰ কাৰণে দুটা মেথড ইউজ কৰিব পাৰো এটা মেথড হৈছে ইকুৱেল মুঠৰ মন ৰাখিবা এক্সেলত বৰ্তমান আমি এক্সেল শিকি আছো এক্সেলত যেতিয়া আমি প্লাস বা মাইনাস বা পূৰণ বা হৰণ কৰিব যদি বিচাৰো মেথছৰ যিকোনো ফৰ্মুলা যদি আমি ইউজ কৰিব বিচাৰো সদায় আমি কি কৰিম ইয়াতে ইকুৱেল সাইন দিব লাগিব ওকে এটো মন ৰাখিবা সদায় আমি স্টাৰ্টিংত কি সাইন দিব লাগিব ইকুৱেল সাইন ওকে ইকুৱেল সাইন দিলো এবাৰ 5 and 6 দুটাকে প্লাস কৰিব বিচাৰিছো গতিকে মই কি কৰিব লাগিব 5 plus 6 now enter press কৰো so automatically আমি ওলাই গল স্যাৰ next এবাৰ আকৌ ইকুৱেল দিলো এবাৰ মই 5 ৰ ঠাইত 5 নিলিখি 5 ৰ ঠাইত 5 ৰ এড্ৰেছটো মই দিম বা 5 ৰ যিটো সেল এড্ৰেছ বা 5 টো যিটো সেল এড্ৰেছত আছে তাৰ এড্ৰেছ দিম তো 5 ৰ সেল এড্ৰেছটো কি হ'ব বাৰু D3 গতিকে মই লিখিলো D3 প্লাস 6 ৰ সেল এড্ৰেছটো কি হ'ব E3 এবাৰ মই এন্টাৰ প্ৰেছ কৰিলো आंसर ঠিকে আছে ওকে এবাৰ আকৌ ইকুৱেল দিলো মই সেকেন্ড ফার্স্ট মষ্ট ইয়াতে মই ফার্স্ট মেথড ইউজ কৰি আছো এটা সেকেন্ড মেথড ইউজ কৰি আছো এবাৰ 5 আৰু 6 টো মই 5 ৰ পৰা 6 মাইনাস কৰি বিচাৰিছো গতিকে মই কি লিখিম ইকুৱেল 5 - 6 and enter press কৰো आंसर ওলাইছে ওকে এবাৰ কিন্তু মই মানে ইয়াতে মই কি কৰিছো ভ্যালু ইউজ কৰিছো প্লাস বা মাইনাস কৰিবৰ কাৰণে ইয়াতে মই কি ইউজ কৰিছো ভ্যালু ইউজ কৰিছো আৰু সেকেন্ড মেথডত মই কি ইউজ কৰিছো সেল এড্ৰেছ ইউজ কৰিছো ওকে এবাৰ 5 - 6 ত মই 5 ৰ পৰা 6 মাইনাস কৰিম বাট ইউজিং সেল ভ্যালু বা সেল এড্ৰেছ ওকে সো 5 ৰ ঠাইত মই কি লিখিম 5 ৰ সেল এড্ৰেছটো কি হ'ব D3 minus value 2 মানে 6 ৰ সেল এড্ৰেছটো কি হ'ব E3 গতিকে মই লিখিলো E3 and enter আইছে आंसर ঠিক একেদৰে 5 into 6 enter প্ৰেছ কৰিলো ঠিকে আছে 30 এবাৰ সেম পূৰণ কৰিম ইকুৱেল 5 into মানে ইয়াতে স্টার্ট হৈ যায় ইনটু হিচাপে ইউজ কৰা 5 into 6 ৰ এড্ৰেছটো কি হ'ব E3 D3 into E3 right now enter press কৰো आंसर ঠিকে আছে again 5 divided by oblique চিহ্ন ইউজ কৰা হয় যে হৰণ চিহ্ন হিচাপে divided by 6 enter answer 0.8333 ওলাইছে এবাৰ কি হ'ব ইকুৱেল 5 ৰ ঠাইত 5 ৰ সেল এড্ৰেছ কি হ'ব D3 divided by E3 now enter press কৰিলো answer ওলাইছে নে ওলোৱা নাই ওলাইছে ঠিক আছে ওকে তো ইয়াতে আমাৰ answer both side আমাৰ method 1 আৰু method 2 আমাৰ answer ঠিকে আছে ওকে এবাৰ সোৱা ইয়াতে 5 হ'ব না লাগিছিল ধৰিলা 5 ৰ ঠাইত হ'ব লাগিছিল 10 তো মই লিখি দিলো 10 and enter এবাৰ answer similar আছে না বেলেগ বেলেগ আছে বেলেগ বেলেগ তো ইয়াৰ পৰা আমি কি বুজি পালো যে যদি আমি ডাইৰেক্টলি ভ্যালু ইউজ কৰি পেলাই যদি ম্যাথছৰ অপাৰেশন কিছুমান কৰো প্লাস কৰা মাইনাস কৰা ডিভিজন কৰা বা হৰণ কৰা দেন আমাৰ কি হ'ব যদি আমি ভ্যালুটো চেঞ্জ কৰি দিও যদি একচুয়াল ভ্যালু সেই একচুয়াল ভ্যালুটো যদি আমি চেঞ্জ কৰি দিও দেন আমাৰ কি হ'ব যেটো আমি যদি আমি ফৰ্মুলা ইউজ কৰিছো তাতো আমাৰ আনসাৰটো একদম প্ৰপাৰ নহব মিস্টেক হ'ব বাট যদি আমি সেল এড্ৰেছ ইউজ কৰি প্লাই কিবা মেথছৰ কিবা যদি আমি যদি আমি ফাংচন ইউজ কৰো ফৰ্মুলা ইউজ কৰো তেতিয়ালে সোৱা একচুয়াল ভ্যালুটো চেঞ্জ কৰাৰ লগে লগে আমাৰ যেটো ৰিজাল্ট সেটো আমাৰ কি হ'ব চেঞ্জ হ'ব তো কোনটো বেটাৰ ভ্যালু ইউজ কৰা বেটাৰ নে সেল এড্ৰেছ ইউজ কৰা বেটাৰ সেল এড্ৰেছ ক্লিয়াৰ হৈছে নে হোৱা নাই হৈছে বুজি পাইছা ইয়াতে কিবা কোৱেশ্চন আছে সুধিব লগা নে বুজি পোৱা নাই স্যাৰ ডাউট আছে স্যাৰ বৰ্ডাৰ দিয়াতে sure okay border দিয়াটো তো border দিবৰ কাৰণে প্ৰথমে কৰিম কি প্ৰথম কাম হৈছে কি আমি সিলেক্ট কৰিম তাৰ পিছত আমি ক'ত যাম
হোম টেব হোম টেবত গৈ পেলাই এই অপশ্যনটো ইয়াতে ক্লিক কৰিলে আৰু কি সিলেক্ট কৰিব ইয়াতে আমি অল বৰ্ডাৰ ক্লিক কৰাৰ লগে লগে অটোমেটিক তোমাৰ ইয়াতে কি হ'ব বৰ্ডাৰটো আহিছে সো ক্লিয়াৰ হৈছে নে হোৱা নাই হৈছে এতিয়া ঠিক আছে তো এইখিনি বস্তু মই অলৰেডি ৰেকৰ্ড কৰি ৰাখি থৈ দিছো